শিৱসাগৰৰ ভটিয়াপাৰত ONGC ৰিগত আজি 12 দিনেও নিৰ্গত হৈ আছে গেছৰ প্ৰবাহৰ হাৰ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও এতিয়াও নিয়ন্ত্ৰণ হোৱা নাই গেছ নিৰ্গমন ঘটনাস্থলীত আমেৰিকাৰ বিশেষজ্ঞৰ দলে মোকাবিলা কৰিছে পৰিস্থিতিৰ সৈতে ONGC বিষয়াৰে মিলি আমেৰিকাৰ তিনিজনীয়া দলটোৱে আগবঢ়াই নিছে কাম-কাজ ইয়াৰ বিপৰীতে ONGCৰ ৰিগটো লিজত লোৱা শ্ৰীকৃষ্ণ আগৰৱালৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ আজি ভটিয়াপাৰত উপস্থিত হয়হি বাগজানৰ একাংশ লোক আৰু তেওঁলোকে ভটিয়াপাৰৰ ক্ষতিগ্ৰস্ত লোকসকলৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে বাগজানৰ পৰা উপস্থিত হয় শিৱসাগৰৰ ভটিয়াপাৰত আৰু আমি পুনৰ সংযুক্ত হৈছোঁ আমাৰ শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক বাসৱ ৰাজবৰুৱাৰ সৈতে বাসৱ আমি আপোনাৰ কাষলৈ আহিছোঁ অবিভক্ত যি RDS 147 ৰিগ সেই ৰিগৰ আচলতে খবৰ ল'বলৈ সুদূৰ বাগজানৰ পৰা আহিছে মিলনজ্যোতি সংঘ আৰু ইয়াৰ ৰাইজক আচলতে সজাগ কৰিবলৈ আহিছে কেনে ধৰণৰ আচলতে পৰিস্থিতিৰ লগত মোকাবিলা কৰিব লাগে পোনে মিলনজ্যোতি যুৱ সংঘৰ বিষয় বিভাগৰ এটা কথা পাতিম বাগজানৰ পৰা আহিছে আপোনালোকে অবিভক্ত 40টা দিন পাৰ কৰিলে তাৰ পাছত ইয়াত পুনৰ একে পৰিৱেশ কি ক'ব হয় আমি যেতিয়া 2020 চনৰ 27 মে তাৰিখে যেতিয়া আমাৰ বাগজান কাণ্ড হৈছিল অইল নং 5ত তেওঁলোকে বিস্ফোৰণ কৰিছিল তাৰ পাছত 9 দিনৰ পাছত তেওঁলোকে অগ্নিকাণ্ড তাত সংঘটিত কৰিছিল আমি তাত 173টা দিন তাত যিমতে আমি যেনেধৰণে থাকিবলগীয়া হ'ল দুখে কষ্টৰে থাকিবলগীয়া হ'ল আজি সেই একে অৱস্থা 11 দিনে কিন্তু ভটিয়াপাৰবাসী শিৱসাগৰ ভটিয়াপাৰবাসীয়ে ইয়াত দুখ যন্ত্ৰণাৰে দিন কটাইছে আচলতে এই 11টা দিন তেওঁলোকে ONGC হওক বা অইলে হওক তেওঁলোকে মাত্ৰ খনন আৰু উৎপাদন আজি বছৰে বছৰে তেওঁলোকে ইয়াত ভটিয়াপাৰত কৰি আছে কিন্তু এই 11টা দিন যে তেওঁলোকে দুখ যন্ত্ৰণাৰে ইয়াত ভুগাইছে আচলতে এই মানুহখিনি আচলতে দুখ কি আছিল এই ইয়াত থকা মানুহখিনি ভটিয়াপাৰবাসী আচলতে দুখ কি আছিল আমাক যে বাগজানক হওক বা ভটিয়াপাৰবাসী আচলতে দুখ কি আছিল তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰে নিশ্চিতভাৱে অইলে তেল লৈ যায় কিন্তু ইয়াৰ মানুহখিনিয়ে দুখ যন্ত্ৰণা ভোগ কৰিব লাগে একেই পৰিৱেশ আছিল বাগজানত আজি কিছু বছৰ পূৰ্বে আকৌ পুনৰাবৃত্তি সেই পৰিৱেশৰ ONGC কৰ্তৃপক্ষৰ কি ক'ব হয় পোনপ্ৰথমে মই শিৱসাগৰ জিলাৰ যি ভটিয়াপাখী এই ভটিয়াপাখী ৰাইজৰ আমি সমভাগী হ'ব আহিছোঁ আচলতে যি দুখৰ সমভাগী এই দুখৰ সমভাগী হ'ব আহিছোঁ আচলতে বাগজান গাঁও 2020 চনৰ 27 মে তাৰিখে যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাত আমাৰ বাগজানবাসী হৈ গোটেই সমগ্ৰ অসমৰ পৰাই দুখৰ সমভাগী হিচাপে থিয় দিছিল ঠিক তেনেদৰে আমিও ইয়াত দুখৰ সমভাগী হ'ব আহিছোঁ আচলতে অইল ইণ্ডিয়া লিমিটেড হওক বা অসম চৰকাৰে হওক কেৱল প্ৰতিশ্ৰুতি দিব জানে আৰু প্ৰতিশ্ৰুতি দিয়ে কেৱল দায়িত্ব সামৰিব বিচাৰে আৰু আচলতে প্ৰতিশ্ৰুতিৰ বিনিময়ত প্ৰতিশ্ৰুতি দিয়ে দায়িত্ব সামৰি ৰাখে নিশ্চিতভাৱে একেই পৰিৱেশ পাইছিল আপোনালোকে কিন্তু দেখা গ'ল এটা ঘটনা নহয় আৰু কি ক'ব একেই পৰিৱেশ আচলতে হয় ক'ব বিচাৰিম যে আচলতে বাগজানৰ যি ঘটনা হৈছিল সেই একেই ঘটনাৰ এটা পৰিৱেশ আজি এই ভটিয়াপাৰত দেখি পাইছোঁ তো গতিকে আমাৰ মনত দুখ লাগিছে কাৰণ কেলে কিয় দুখ লাগিছে আমি আজি ইমান গৰমত ৰাইজে এটা শিবিৰত আশ্ৰয় শিবিৰত তেওঁলোকে থাকিব লগা হৈছে আজি ইমান পচন্দ এটা শব্দ এই শব্দৰ মাজত ৰাইজে ইমান তেওঁলোকে ভয় ভাবুকিত আজি ইয়াত যে থাকিব লগা হৈছে তাৰ বাবে আমি প্ৰথমে দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে ক'ব বিচাৰিছোঁ যে ONGCয়ে অতি সোনকালে এই ভটিয়াপাৰবাসীক তেওঁলোকে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক লগতে যি এতিয়া তেল আৰু গেছ নিৰ্গমন হৈ আছে এই তেল আৰু গেছ নিৰ্গমন অতি সোনকালে বন্ধ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক অন্যথা আমি ভটিয়াপাৰবাসী ৰাইজে যেনেধৰণে তেওঁলোকে প্ৰতিবাদ কৰিব বিচাৰিছে সেই প্ৰতিবাদত কিন্তু বাগজান গাঁৱৰ মিলনজ্যোতি যুৱ সংঘ তেওঁলোকৰ লগত সহায় সহযোগ কৰিব কাৰণ কেলে আমিও বাগজানবাসী ৰাইজে এনে ঘটনা দেখি গৈছোঁ আৰু আমি চৰকাৰ আৰু অইল আৰু ONGCৰ পৰা আমিও বঞ্চিত গতিকে সেই একে বঞ্চিত যাতে আজি ভটিয়াপাৰবাসী হ'ব নালাগে তাৰ বাবে কিন্তু ভটিয়াপাৰবাসী ৰাইজে বাসৱ ৰাজ এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ